Dear student, welcome to my YouTube channel. CBSE class 10 আৰু 12 ৰ ফলাফল কেতিয়া ঘোষণা কৰিব ইয়াক লৈ ইতিমধ্যে CBSE ৰ ফালৰ পৰা এটা কবলৈ গলে চূড়ান্ত ডেট আহি পৰিছে ইতিমধ্যে অসমত ক্লাস 10 আৰু 12 ৰ ফলাফল ঘোষণা কৰিলে আৰু অতি শীঘ্ৰে CBSE ৰ 10 আৰু 12 ৰ ফলাফল ঘোষণা কৰিব যদি গুগলত সাৰ্চ কৰে তেতিয়া হলে দেখিবলৈ পাব CBSE ৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে লিখা আছে CBSE board result for class 10 and 12 are likely to be declared after 20 May 2024 অর্থাৎ ইয়াতে কৈছে যে CBSE board ক্লাস 10 আৰু 12 ৰ ফলাফল 20 মেৰ পিছত হে ঘোষণা কৰিব 20 মেৰ আগত ফলাফল ঘোষণা কৰাৰ কোনো ধৰণৰ সম্ভাৱনা নাই এই CBSE ৰ ক্লাস 10 আৰু 12 ৰ ফলাফল 20 মেৰ পিছত হে ঘোষণা কৰিব ইয়াৰ উপৰিও কেইবাটাও ওয়েবসাইটত প্ৰকাশ পাইছে ইয়াতে দেখিবলৈ পাব যেটো ওয়েবসাইটৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে CBSE ৰ ক্লাস 10 আৰু 12 ৰ ফলাফল চেক কৰে হেতু ওয়েবসাইটত প্ৰকাশ পাইছে CBSE board result for class 10 and 12 are likely to be declared after 20 May. ইয়াতে হে একেই কথা কৈছে ইয়াতে কৈছে যে CBSE ৰ ক্লাস 10 আৰু 12 ৰ ফলাফল 20 মেৰ পিছত হে ঘোষণা কৰা হ'ব আৰু এইটো ওয়েবসাইটৰ জৰিয়তে শিক্ষাৰ্থীসকলে কিন্তু CBSE ৰ ফলাফল চেক কৰিব পাৰিব ইয়াৰ উপৰিও কেইবাটাও নিউজ চেনেল লগতে নিউজ পৰ্টেল লগতে ওয়েবসাইটত প্ৰকাশ পাইছে যে CBSE ৰ ক্লাস 10 আৰু 12 ৰ ফলাফল 20 মেৰ পিছত হে ঘোষণা কৰা হ'ব আৰু কেতিয়া ঘোষণা কৰে এই ফলাফল কেনেকৈ চেক কৰিব লাগে সবিশেষ এইটো চেনেল জৰিয়তে দিয়া হ'ব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব যাতে এই বিষয়ে ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশন যায়